এয়া হ'ল আমাৰ এনেকুৱা এগৰাকী লখিমপুৰৰ আইতা, যিগৰাকী আইতাৰ এতিয়া বয়স ৯৫ বছৰ আৰু তেওঁ খোজকঢ়া প্ৰতিযোগিতাত ভাগ লৈছে ৫,০০০ মিটাৰ আৰু ৮,০০০ মিটাৰ এই দুটাত ভাগ লৈছে আৰু তেওঁ ৫,০০০ মিটাৰ দৌৰত ভাগ লৈছে আৰু ২০০ মিটাৰ দৌৰত ভাগ লৈছে। এই তিনিওটাতে তেওঁ গ'ল্ড মেডেল পাইছে। এয়া মানে সমাজৰ মাজত বহি আছে আইতাৰ ওচৰত আমি বহি মানে আইতাক ইটো সিটো কথা সুধিছোঁ, আইতাই কেনেকৈ ইমান এইবিলাক কৰিব পাৰে। আইতাই কৈছে মই প্ৰেক্টিছ তেনেকৈ নকৰোঁ, মোৰ মানে গৰু আছে, ছাগলী আছে, হাঁহ কুকুৰা আছে, এইবিলাকৰ লগত মই লাগি ফুৰিব লাগে, পথাৰলৈ যাব লাগে, ঘৰুৱা কাম কৰিব লাগে, এইবিলাক মানে আইতাই আমাক কৈ আছে। আচৰিত লাগিছে, যিগৰাকী ৯৫ বছৰীয়া আইতা আৰু এতিয়া ইমান ঠাণ্ডা এই ডিচেম্বৰৰ শেষত মানুহে এনেকুৱা বয়সত জুই গুৰিৰ পৰা উঠিব নোৱাৰে, তেনেকুৱা এগৰাকী আইতাই যে ইমান আচৰিত মানে খোজকাঢ়ি, ইমান স্পীডত খোজকাঢ়ি মানুহক মানে আমোদ দিলে। আইতা অকল এয়াই নহয়, আইতাই বিহু নাচে, আইতাই খুব ধুনীয়াকৈ গানো গাব জানে, ধুনীয়াকৈ কথাও ক'ব জানে। মানে আইতাৰ মানে এনেকুৱা স্পীড দেখি আমি সকলোৱে মানে আইতাক ভৰিত ধৰি সেৱা কৰিছোঁ। আৰু কেনেকৈ এই বয়সলৈকে এনেকুৱা মানে সুস্থ জীৱন যাপন কৰিব পাৰিছে, ইমান ঠাণ্ডাত আহি এনেকৈ লখিমপুৰৰ পৰা আহি মৰিগাঁৱত খেলত অংশগ্ৰহণ কৰিব পাৰিছে। খেল ধৰক ১০০ মিটাৰ ২০০ মিটাৰ নহয়, ৫,০০০ মিটাৰ, ৮,০০০ মিটাৰ দৌৰ, খোজকঢ়া। এয়া দেখিছেনে আইতা আহি আছে, আইতাৰ এয়া খোজকঢ়া প্ৰতিযোগিতা। আইতা ফাৰ্ষ্ট হৈছে, গ'ল্ড মেডেল পাইছে আইতাই। এয়া আইতা আপুনি ভাইৰেল, আইতা ভাইৰেল। মিহি নহয়, আইতা পুৰা গৈ আছে, মিহি নহয়। আইতা হৈছে একদম মানে পুৰা এইবিলাকৰ পৰা শিক্ষা ল'ব লাগে দেই, শিক্ষা ল'বলগীয়া। কৃষ্ণ চেলাম চেলাম, নমস্কাৰ দেই। একদম মডেলিং আইতা মজা লাগিছে, মজা কিন্তু দেই। গৈ থাক সেয়া আইতাই আমাক বিহু নাচিও দেখালে, ইমান ধুনীয়াকৈ নাচিবও জানে। আইতাই কৈছে মই খুব ভালকৈ নাচিব জানো আৰু মই এইবিলাক প্ৰেক্টিছ কৰি থকাৰ কাৰণে আচলতে মোৰ বেমাৰ আজাৰ তেনেকৈ একো নাই, মই সকলো ঘৰুৱা খাদ্যই খাই থাকোঁ। মই তেনেকৈ বজাৰৰ পৰা লোৱা বস্তু তেনেকৈ নাখাওঁ। আৰু মোৰ কঁকালৰ বিষ, ভৰিৰ বিষ বা কিবা হাতৰ বিষ, এই সময়ত যিবিলাক বেমাৰে আক্ৰমণ কৰে, তেনেকুৱা বেমাৰ মোৰ একো নাই। মই খালি আনন্দত থাকোঁ। আৰু মই খেলা ধূলাবিলাক এইকাৰণেই কৰোঁ যাতে মোক দেখি নৱপ্ৰজন্মই তেওঁলোকৰ নিজৰ শৰীৰটো সুস্থ কৰি ৰাখে আৰু সকলো যেন খেলিবলৈ ওলাই আহে। এই খেলৰ যোগেদি মানুহ নিৰোগী হওক, সেইকাৰণে মই খেলিবলৈ আহোঁ, ৰাইজক দেখুৱাওঁ, সৰু ল'ৰা ছোৱালীক দেখুৱাওঁ। আইতাৰ আচলতে মুখখনেই কয় যে আইতা কিমান ভিতৰখন আনন্দ আৰু আইতা কিমান নিৰোগী। সকলো সময়তে আইতাৰ মুখত এটা মিচিকীয়া হাঁহি লাগি থাকে। আইতাৰ আমি দীৰ্ঘায়ু কামনা কৰিলোঁ, আইতাই যাতে আমাৰ সকলোৰে আদৰ্শ হৈ বহুদিন আৰু নিৰোগী হৈ জীয়াই থাকক। এইসকল লোক যেতিয়া সমাজত আগবাঢ়ি আহে, তেতিয়া আমাৰ সকলোৰে প্ৰেৰণা হৈ ৰয়। তেওঁলোকক দেখি আমাৰ সমাজ দুখোজ আগবাঢ়ি যাব। গতিকে তেওঁলোক সদায় সুস্থ হৈ থাকক, দীৰ্ঘায়ু